নমস্কাৰ পোনপ্ৰথমে মই অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিক সমিতিক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু মই বৰ্তমান ইণ্টাৰনেশ্যনেল ৰেফাৰী হিচাপে কোৱালিফাই কৰিছোঁ তাৰ বাবে তেওঁলোকে মোক এই সন্মানটি জনোৱাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ এই আসাম টাইকোৱাণ্ডো একাডেমি আমাৰ প্ৰশিক্ষণ গৃহত আহি পিনি তেওঁলোকে মৰমকণ যাচিছেহি মোক তাৰ বাবে মই বহুত আচলতে সৌভাগ্য আৰু তেওঁলোকক মই তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মই অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ অসম তথা ভাৰতৰ বাবে যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ অসমখনক যাতে বিশ্ব দৰবাৰত জিলিকাই তুলিব পাৰোঁ তাৰ বাবে আপোনালোকে মোক আশীৰ্বাদ কৰিব ধন্যবাদ প্ৰথমতে আমি আপোনালোকৰ জৰিয়তে আমি শ্ৰীমতী তনয়া কোঁৱৰলৈ আমি আমগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমীয়া যুৱ মঞ্চ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু তেখেতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ৰেফাৰী সেমিনাৰত অংশগ্ৰহণ কৰি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ তথা আমাৰ আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেত যিহেতু আমাৰ আমগুৰি টাউনৰে মাষ্টাৰ ৰাজু কোঁৱৰ ছাৰৰ একমাত্ৰ জীয়ৰী তেখেতৰ ছাৰৰ লগতে তেখেতৰ তনয়া কোঁৱৰেও যথেষ্টখিনি আসাম টাইকোৱাণ্ডো একাডেমি ইণ্ডিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি গৈছে এতিয়া দক্ষিণ কোৰিয়া সেমিনাৰত যেতিয়া ৰেফাৰী সেমিনাৰত যেতিয়া তেওঁ অংশগ্ৰহণ কৰি প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিলে তেওঁ অসমৰ একমাত্ৰ মহিলা ৰেফাৰী আৰু ইণ্ডিয়াৰ কনিষ্ঠতম মহিলা ৰেফাৰী হিচাপে যোগ্যতা অৰ্জন কৰিছে আমি তেখেতলৈ আকৌ এবাৰ আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ যোগেদি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিকৰ তৰফৰ পৰা শ্ৰীমতী তনয়া কোঁৱৰলৈ আমি অভিনন্দন জ্ঞাপন কৰোঁ অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো কিউগিপ ৰেফাৰী সেমিনাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি যোগ্যতা অৰ্জন কৰি আমাৰ আমগুৰিলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে তেওঁ অনাগত দিনত অসম ভাৰতৰ বাহিৰত ইণ্টাৰনেশ্যনেল আমগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন আৰু প্ৰীতিভৰা শুভেচ্ছা গ্ৰহণ কৰিব ঐতিহাসিক শিৱসাগৰ জিলাৰ আমগুৰি শিশুসন্তান হিচাপে ৰেফাৰী সেমিনাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি যোগ্যতা অৰ্জন কৰি আমাৰ একমাত্ৰ মহিলা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী খেল পৰিচালক হিচাপে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিলা তোমাৰ এই জয়যাত্ৰা অব্যাহত থাকক সপৰিয়ালে সুস্বাস্থ্যৰ অধিকাৰী হৈ নিজৰ কৰ্তব্যত অগ্ৰসৰ হ'বলৈ আমাৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ আশা কৰোঁ অনাগত দিনত